নমস্কাৰ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। অষ্টম দৰমহা আয়োগ সম্পৰ্কত 29 মে তাৰিখত এখন গুৰুত্বপূৰ্ণ জাননী আহিছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 8 চেণ্ট্ৰেল পে কমিশ্যনৰ ফালৰ পৰা আহিছে এই জাননীখন। জাননীখনত কি আছে আমি আলোচনা কৰিম। আপোনালোকে দেখিছে, দি লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ দি মেমৰেণ্ডাম টু 8 চেণ্ট্ৰেল পে কমিশ্যন stands extended to 15/6/2026 অৰ্থাৎ মেমৰেণ্ডাম ছাবমিটৰ বা দাখিলৰ তাৰিখটো 15 জুন 2026 লৈকে অষ্টম দৰমহা আয়োগে বৃদ্ধি কৰিছে। দিছ ইজ দি ফাইনেল টাইমলাইন ফৰ ছাবমিশ্যন, ন' ফাৰ্ডাৰ এক্সটেনশ্যন শ্বেল বি গ্ৰাণ্টেড। শেষবাৰৰ কাৰণে পুনৰ বৃদ্ধি কৰিছে 15 জুন তাৰিখলৈকে। দ্বিতীয় পইণ্টটো চাব, দি মেমৰেণ্ডাম শুড অনলি বি ছাবমিটেড অন দি কমিশ্যনছ ৱেবছাইট। কমিশ্যনৰ ৱেবছাইটতহে আপোনালোকে যিসকল বিভিন্ন দল সংগঠনৰ ফালৰ পৰা বিচৰা হৈছে বা ব্যক্তি বিশেষৰ ফালৰ পৰা তেওঁলোকে অষ্টম দৰমহা আয়োগৰ তেওঁলোকৰ ৱেবছাইটত ছাবমিট কৰিব পাৰিব। এই যিটো উল্লেখ কৰি দিছে 8cpc.gov.in। প্লিজ নোট ডেট হাৰ্ড কপিজ, ফিজিকেল কপিজ, ইমেইল, PDFs অফ মেমৰেণ্ডাম মে নট বি কনচিডাৰ্ড বাই দি কমিশ্যন। অৰ্থাৎ অনলাইন ছাবমিট কৰিব লাগিব আৰু অফিচিয়েল ৱেবছাইটত ছাবমিট কৰিব লাগিব। কোনো ধৰণৰ হাৰ্ড কপি, ফিজিকেল কপি, ইমেইল, PDF আদি মেমৰেণ্ডাম হিচাপে গ্ৰহণ কৰা নহয়। গতিকে আমি দুটা কথা গম পালোঁ যে 15 জুন তাৰিখলৈকে মেমৰেণ্ডাম ছাবমিট ব্যক্তি হওক, বিভিন্ন দল সংগঠন হওক, তেওঁলোকৰ কাৰণে বৃদ্ধি কৰিছে। আৰু দ্বিতীয় পইণ্টটোত উল্লেখ কৰিছে যে অষ্টম দৰমহা আয়োগৰ যিটো তেওঁলোকৰ অনলাইন পৰ্টেল ৱেবছাইটত তেওঁলোকে দিব লাগিব 8cpc.gov.in। কোনো ধৰণৰ অফলাইন ইমেইল বা PDF গ্ৰহণ কৰা নহ'ব। গতিকে অষ্টম দৰমহা আয়োগৰ পৰা অহা শেহতীয়া জাননীৰ পৰা আপোনালোকে নিশ্চয় অৱগত হৈছে যে অতি শীঘ্ৰেই অষ্টম দৰমহা আয়োগৰ কাম কাজ আৰম্ভ হ'ব, কিয়নো 15 জুন তাৰিখত অষ্টম দৰমহা আয়োগৰ মেমৰেণ্ডাম ছাবমিটৰো শেষ বা ফাইনেল এক্সটেনশ্যন কৰা হৈছে।